নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এটা বৈদিক মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিটো মন্ত্ৰ আমাক সকলোকে কেতিয়াবা নহয় কেতিয়াবা প্ৰয়োজন হয়। বন্ধুসকল, সেই মন্ত্ৰটো যেতিয়া আমি পূজা কৰিবলৈ বহোঁ বা যিকোনো ধৰণৰ ভাল কাম কৰিবলৈ লওঁ, সেই সময়ছোৱাত নিজৰ দেহৰ পবিত্ৰতা বৃদ্ধি কৰিবৰ কাৰণে, দেহৰ শুদ্ধি কৰিবৰ কাৰণে এই মন্ত্ৰটো ব্যৱহাৰ কৰা হয়। বন্ধুসকল, সেইকাৰণে এই মন্ত্ৰটো কোৱা হৈছে দেহ শুদ্ধিৰ মন্ত্ৰ, শৰীৰ শুদ্ধিৰ মন্ত্ৰ, পবিত্ৰতাৰ মন্ত্ৰ, দেহ পবিত্ৰ কৰাৰ মন্ত্ৰ। বন্ধুসকল, এই মন্ত্ৰটো এটা বৈদিক মন্ত্ৰ। গতিকে এই মন্ত্ৰটো কেৱল আপোনালোকে যেতিয়া কিবা শুভ কাম কৰিবলৈ ল'ব, পূজা কৰিবলৈ বহিব বা যিকোনো ভাল কাম কৰিবলৈ যোৱাৰ আগত নিজৰ শৰীৰ শুদ্ধি কৰিবৰ কাৰণে ইয়াক প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে ৩-৪টামান তুলসী পাত পানীত ৰাখিব লাগিব আৰু সেই তুলসী পাতৰ সহায়ত নিজৰ গাত ছটিয়াই ছটিয়াই এই মন্ত্ৰটো আপোনালোকে গাব লাগিব, জপ কৰিব লাগিব। তেতিয়া আপোনালোকৰ দেহৰ শুদ্ধি হ'ব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো এটা বৈদিক মন্ত্ৰ, গতিকে ইয়াৰ উচ্চাৰণৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। মন্ত্ৰটো হৈছে বন্ধুসকল, নম অপবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থাং গতো হ পিবা যৎ স্মৰতে পুণ্ডৰীকাক্ষং হ বহিয়া অভ্যন্তৰ শুচিহ। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ পঢ়ি দিছোঁ। নম অপবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থাং গতো হ পিবা যৎ স্মৰতে পুণ্ডৰীকাক্ষং হ বহিয়া অভ্যন্তৰ শুচিহ। বন্ধুসকল, এইটো হৈছে দেহৰ শুদ্ধিৰ মন্ত্ৰ। আপোনালোকে যেতিয়া কোনো পূজাত বহিব বা যিকোনো শুভ কাম কৰিবলৈ ল'ব, নিজৰ শৰীৰৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে, নিজৰ দেহৰ পবিত্ৰতা বৃদ্ধি কৰিবৰ কাৰণে, শৰীৰ শুদ্ধিৰ কাৰণে এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব। আৰু প্ৰয়োগ কেনেকৈ কৰিব লাগে, এই মন্ত্ৰটো গাই গাই আপোনালোকে তুলসীৰ পানী অৰ্থাৎ তুলসী পাত ৩-৪টা আপোনালোকে কোনোবা এটা বাতিত পানীত তিয়াই ৰাখিব আৰু সেই তুলসী পাতৰ দ্বাৰা পানী আপোনালোকে গাত ছটিয়াই ছটিয়াই এই মন্ত্ৰটো জপ কৰিব। এই দেহ শুদ্ধিৰ মন্ত্ৰ ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে এই প্ৰাৰ্থনাটো যদি গাব পাৰে তেন্তে অত্যন্ত ভাল। বন্ধুসকল, প্ৰাৰ্থনাটো হৈছে পাপু হং পাপু কৰ্ম হং পাপাত্মা পাপু সম্ভাৱনা ত্ৰাহি মাম পুণ্ডৰীকাক্ষং সৰ্ব পাপু হৰু হৰি। বন্ধুসকল, দেহ শুদ্ধিৰ মন্ত্ৰ প্ৰয়োগ কৰাৰ পিছত আপোনালোকে এই মন্ত্ৰটো ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ মনত ভক্তি ৰাখি আপোনালোকে একবাৰ উচ্চাৰণ কৰিব। বন্ধুসকল, এই প্ৰাৰ্থনাটোৰ অৰ্থ হৈছে যে আমি জানি কিংবা অজানিতে যিখিনি পাপ কৰিছোঁ বা আমাৰ হাততে যিখিনি পাপ কৰ্ম হ'বলগীয়া আছে তাৰ কাৰণে যাতে তুমি আগতীয়াকৈ হে হৰি মোক ক্ষমা কৰিবা, এই প্ৰাৰ্থনাৰ যোগেদি ইয়াকে কোৱা হৈছে। বন্ধুসকল, এই দুইটা বৈদিক মন্ত্ৰ পূজা পাৰ্বণত বিশেষকৈ বহাৰ আগত পুৰোহিতসকলে এই মন্ত্ৰটো প্ৰয়োগ কৰে। বন্ধুসকল, আপোনালোকে যেতিয়া পূজা পাৰ্বণত বহে বা যিকোনো প্ৰাৰ্থনা কৰিবলৈ লয়, দেহৰ শুদ্ধি কৰিবৰ কাৰণে, দেহৰ শৰীৰৰ নিগেটিভিটি দূৰ কৰিবৰ কাৰণে আপোনালোকে এই দুইটা বৈদিক মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে আপোনালোকে দেহ শুদ্ধিৰ মন্ত্ৰটো তুলসীৰ পানী গাত ছটিয়াই ছটিয়াই একবাৰ বা দুইবাৰ জপ কৰিব। দ্বিতীয়তে এই প্ৰাৰ্থনাটো যিটো মই দ্বিতীয়তে দিছোঁ, সেই প্ৰাৰ্থনাটো আপোনালোকে জপ কৰিব। তাৰ লগে লগে আপোনাৰ শৰীৰৰ যিখিনি নিগেটিভিটি সেইখিনি দূৰ হ'ব। আপোনাৰ শৰীৰত যদি কিবা নিগেটিভ এনাৰ্জি আছে, বেয়া বস্তুৰ ছায়া আছে, সেইখিনিও দূৰ হ'ব। মনলৈ পজিটিভিটি আহিব। যদি আপোনাৰ মন ভালে নাথাকে, একো কৰিবলৈ আপোনাৰ মন নাযায়, এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনাক ভাল ফল লাভ কৰিব। দেহৰ শুদ্ধি কৰাৰ লগতে আত্মাৰ শুদ্ধি কৰাটো এই মন্ত্ৰই আপোনালোকক যথেষ্ট সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই দেহ শুদ্ধিৰ মন্ত্ৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। ধন্যবাদ।